নমস্কাৰ, মোৰ নাম প্ৰতীক বৰদলৈ। নতুন সংবাদ বুলি এটা নন ৰেজিষ্টাৰ্ড নিউজ পৰ্টেলে মোৰ বিৰুদ্ধে কেইবাদিনৰ পৰাও অপপ্ৰচাৰ চলাই আছে। মই কেতিয়াও এনেকুৱা ধৰণৰ মন্তব্য কৰা নাছিলোঁ। পিছে যিহেতু এতিয়া তেখেতসকলে বহুত দিনৰ পৰাই এনেকুৱা ধৰণৰ কামবোৰ কৰি আছে, মই এতিয়া তেখেতৰ এডিটৰৰ বিৰুদ্ধে এটা FIR দাখিল কৰিব গৈ আছোঁ। তেখেতসকলক মই জনাত মৰিগাঁও জাগিৰোড অঞ্চলৰ হয়। মই সকলো ৰাইজকে অনুৰোধ কৰিছোঁ যে এনেকুৱা ধৰণৰ ভুৱা পৰ্টেলবোৰৰ পৰা আমি যেন সকলোৱে সজাগ থাকোঁ। নমস্কাৰ, মোৰ নাম প্ৰতীক বৰদলৈ। নতুন সংবাদ বুলি এটা নন ৰেজিষ্টাৰ্ড নিউজ পৰ্টেলে মোৰ বিৰুদ্ধে কেইবাদিনৰ পৰাও অপপ্ৰচাৰ চলাই আছে। মই কেতিয়াও এনেকুৱা ধৰণৰ মন্তব্য কৰা নাছিলোঁ। পিছে যিহেতু এতিয়া তেখেতসকলে বহুত দিনৰ পৰাই এনেকুৱা ধৰণৰ কামবোৰ কৰি আছে, মই এতিয়া তেখেতৰ এডিটৰৰ বিৰুদ্ধে এটা FIR দাখিল কৰিব গৈ আছোঁ। তেখেতসকলক মই জনাত মৰিগাঁও জাগিৰোড অঞ্চলৰ হয়। মই সকলো ৰাইজকে অনুৰোধ কৰিছোঁ যে এনেকুৱা ধৰণৰ ভুৱা পৰ্টেলবোৰৰ পৰা আমি যেন সকলোৱে সজাগ থাকোঁ।